যা যা 7টা বাজিলেই বাবাটো বাপেকে খং উঠিলে মোৰ কথা কৈ দিবি বায়ে গা পা ধুই চাহ পানী বনাই মানে দেৰি হ'ল বুলি অ' মা ভিতৰলৈ আহকচোন, কথা এটা পাতিবলগীয়া আছে আপোনাৰ লগত। ঐ গৈছো বাবাটো বাপেকে মদ খাই যদিও আজিলৈকে তেনেকে উৎপাত কৰি নেপালে। কিহৰ শাস্তি দিলা হয় প্ৰভু? গোটেই ৰাতিটো কেনাই বুঢ়ীয়ে গালিকে খুৱাই থাকিলা যে মোক। ডিচেম্বৰ জানুৱাৰী একো খানা খাবলৈ নাই আকৌ মোৰ বাৰ লগত। নুঠো সিহঁতৰ গাড়ীত, নেযাওঁ কলৈকো। দৰকাৰ নাই তেনেকুৱা মদ খোৱা যেনিক চম্ভালি থাকিবলৈ। খাই বৈ মোৰ খাই গালি দিব পিছত নেযাওঁ কলৈকো খানা চানা খাবলৈ। কি সেইজনীয়ে দিলেই নি দোকান? দিলেতো, কালি মই তাইতকৈ আগতে দিবলৈ পাৰিলোহেঁতেন, কিন্তু ক'ত আৰু আপোনাক বিচাৰি ফুৰোঁতে গোটেই দিনটো গ'ল বুলি ক'লেও বেয়া নহয়। বস্তুখিনি আনি থোৱা ভাগে পাকঘৰতে পৰি আছে। তেতিয়াহ'লে বহি থাকিবলৈ দৰকাৰ নাই। বস্তু বাহানি বজাৰ কৰিলে যেতিয়া আজিৰ পৰা তুৰন্তে আৰম্ভ কৰি দে। মই আছো নহয় লগত লাগি দিবলৈ। ঘুগুনি বনাবলৈ মটৰ আনি থৈছ? চব অনা আছে, মুঠতে বনাই মেলি দোকান আৰম্ভ কৰিব লাগে। তেতিয়াহ'লে মটৰ চটৰবোৰ জাৰি জোকাৰি একেবাৰে তিয়াই দিওঁ মই। আজিৰ পৰাহে আৰম্ভ হ'ব আচল খেলখন। আমাৰ পেটকুলিজনী এনেও হাৰিলে বুলিয়ে ধৰি ল'লোঁ। শাক ভাত এটা ভালকৈ বনাবলৈ নাজানে, কি ঘুগুনি পকৰি বনাব তাই জনা আছে। ৰাইজে এদিনে খাব আৰু তাই দোকানৰ বস্তু। উঠিলো গৈছো ৰ। আহ, ৰাতিপুৱাই ওলালিহি যে, মই পোনে উঠিছোহে। মজাৰ কথা এটা আছে, ভিতৰলৈ ব'ল, কৈ আছো। তোৰ আৰু দোকানৰ কাৰণে মাথা মাৰি থাকিবলৈ নালাগে। এতিয়া গম পালে বৰ সহজ বুলি ভাবিছিলে নহয়। পালো বাৰু, কিন্তু কি ঠিক জবাই মিছা কথাও কৈ দিবলৈ পাৰে। কি মিছা কথা ক'ব আকৌ? ধুনীয়াকৈ হিচাপবোৰ কৰি দেখুৱাইছে দেখোন। তাত আকৌ সন্দেহ কৰিবলগীয়া কিটো থাকে? কালি ডাঙৰ পোনা ঘৈণীয়েকেও দোকান আৰম্ভ কৰিলে ঘুগুনি পকৰিও। ইমান খৰচ হোৱা হ'লে তাই দোকান দিবলৈ পাৰিলেহেঁতেন নি? নোৱাৰে কেতিয়াও। তাইও দোকান দিলে নি? দিলেতো নকয়, তুমি ভাবি থাকোঁতে সময় গ'ল, লোকে আৰম্ভ কৰিলেই। মানুহ তেনেকুৱাহে হ'ব লাগে। চবে ফেচবুক কৰি পইচা গোটাই থৈছে। ময়ো কৰোঁ বুলি কওঁতে আপুনি জানো মোক দিছিলে মোবাইল চুবলৈ? এতিয়া মোৰ আগত এইবোৰ কৈ একো লাভ নাই বুজিছে। কুকুৰা কণী বিক্ৰী কৰি ব্লাউজ পেটিকোট কিনাৰ বাহিৰে একো নোৱাৰে আৰু এজনীয়ে। বস্তুটো ঠিকেই আছে বাৰু, ময়ো মনে মনে এনেকুৱা এখনৰ কথাই ভাবি আছিলোঁ আকৌ। ক'তনো পটককৈ এনেকুৱা এখন কিনো বুলিলে কিনিবলৈ পাৰিম? দাম দৰো কথা আছে নহয়, চব মিলিব লাগিব ন। আৰে তোৰ কিনিবলৈ মন আছেনে নাই সেইটো ক। বাকী দাম দৰ কথা তই মাথা মাৰি নাথাকিবি, চব মেনেজ কৰি পেলাম মই। তই মেনেজ কৰি পেলাম বুলি ক'লে নহ'ব নহয়, পইচাটোতো মই দিব লাগিব ন। কিমান পৰিব একদম ফাইনেলটো ক। 25। মই ভাবিছিলোঁৱে বাৰু সিমানটো মানে পৰিবগৈ নেকি বুলি। মাৰ লগত পাতি চাওঁ ৰ। একদম ফিক্সে কৰি পেলা, নহ'লে আজি কাইলৈ ভিতৰতে কোনোবাই লৈয়ে ল'ব আকৌ এখন। কাষ্টমাৰ লাগি আছে। টাউনত বিৰাট ডিমাণ্ড থকা বস্তু হয় এখন বুজিছ। আমাৰ গাঁৱতহে মানুহবোৰে চকী টেবুল লৈ দোকান দি ফুৰে য'তে ত'তে দাঙি নি। টাউনত অকল এইবোৰেই, যলৈকে মন যায় চলাই নিবলৈ পাৰিবি। সুবিধাটো বেছি নহয় জানো? 5 মিনিট ৰখ, মাক কথাটো সুধি তোক একেবাৰে ৰিজাল্টটো দিয়ে পঠাই দিওঁ মই। যা। সেইজনীৰ দোকানত কি পাইছে জানো মানুহবোৰে ইমানকে? চবৰ মুখত অকল তাইৰ দোকানৰে নাম। দোকানখন নতুনকৈ অপেনিং কৰিছোঁ বুলি কালি কোনোবা এটাইতো কিনিবলৈ পাৰিলেহেঁতেন মোৰ পৰা। মূৰ্খ চবে চব, সিমান কোনো জ্ঞান নাই। যাত্ৰাটোও কৈ নিদিলে হেও। বেলেগকনো কি দুখ দিম? নিজৰ মানুহজনে ছাপৰ্ট নাই কৰা। ক'তনো লোকে আহি মোৰ দোকানত বস্তু কিনি দিবহি? কি হ'ল? মুখ চুখ উফন্দাই বহি আছা যে? মটৰ নিতিৱানি আজি ঘুগুনি বনাবলে? নিজৰ মানুহজনে উপলুঙা কৰিলে যেতিয়া লোকেনো ক'ত নকৰিব? ইমান সময় চাগে চবে ঘৰে ঘৰে মোৰ কথা পাতিয়ে হাঁহি আছে। চম্পাই যেই মাত্ৰ কৈছে মই হাঁহি ৰখাবলৈ পৰা নাই আৰু হেঁচাত বুজিছ। কোনোবাই এনে ছাগলী অনা নিয়া কৰা বাটটোত দোকান দিয়েগে নে? তাই বেলেগ জেগা এটা বিচাৰি লোৱা হ'লেও হয়। কালি 10 টকা হ'লেও বিকি গ'লহেঁতেন। সিহঁতৰ আকৌ ঘৰলৈ ওলোৱা সোমোৱা কৰিবলৈ পদূলি সেইটোৱে নহয় জানো? চবে পদূলি মুখতহে দোকান দিয়ে আৰু। তাইও সেইকাৰণে পদূলি মুখতে দিছিলে। অ' মা সোনকালে লগ কৰ ঘুগুনি পকৰি, স্কুললৈ যাবলৈ দেৰিয়ে হ'ব দেখোন এতিয়া। যাবা দে, ঘুগুনি 20 টকা পকৰি 10 টকাই দে। এইডালে পৰহি দিনা কাৰ লগত জানো খাই পালে তোৰ দোকানৰ ঘুগুনি অকণমান। সেইদিনাৰ পৰাই লাগি আছে তোৰ দোকানৰ ঘুগুনি নি বোলে এদিন ভাতৰ লগত খাবই। হয়নে? কিন্তু ঘুগুনিহে পাবি আকৌ এতিয়া দেই। পকৰি বনাবলৈ মই কবি কাটিছোহে। অকণমান দেৰিকৈ লৈ যাবি নহ'লে পকৰিকেইটা। যি আছে তাকে দে। হয়নি? গাড়ীৰ কথা ক'লে আজিকালি গাটো চিং কৰি উঠে পাই। এটা যিহে ঢুকে ঢুকে পানী খুৱাই থৈছে। কি কওঁ, লওঁ নে নলওঁ? বস্তুটো ল'লে সুবিধা অকণমান হ'ব বাৰু। য'তেই মন যায় তাতেই দোকান বহাই দিবলৈ পাৰিবি ন? মেইন সুবিধাটো সেইটোৱে আৰু। ক'ৰবাত কিবা এটা পাতিলেও আৰামছে দিবলৈ পাৰিম দোকান।
লগত বস্তু বাহানি কঢ়িয়াই নিয়াও টেনশ্যন নাই। যি যি দৰকাৰ হয় মুঠতে চব সেইখনতে সুমিয়াই লৈ ফুৰিব লাগে আৰু ঠেলি ঠেলি। পইচা কেইটকা থাকোঁতে লৈয়ে থ নহ'লে বুজিছ। ঐ বিপ্লৱ, খাটাং কৰি পেলালো দেই, ল'ম। কাম কৰিবলৈ হেঁপাহকণ যে কৰিছে সেয়াই বহুত। এইটো বিজনেছতে যেনে তেনে মূৰটো গুজি ল'বলৈ পাৰিলে হ'ল আৰু। কমচে কম নাই বুলি ক'লেও ৩,০০০ মান টকা পানীত পেলালে কালি তাই। শুকান বস্তুবোৰ একো নহয় বাৰু, ঘৰতে খাই থাকিম। বহুত দিনলৈ বজাৰ নকৰিলেও হ'ব। ইমান কোচাকে ধনিয়া। ককা দোকানত কেঁচা শাক পাচলি বিক্ৰী কৰে জানো? ক'ৰ পৰা আনিলে তাই ধনিয়াখিনি? কেনেবাকে মা ভাগৰ বাৰীখনৰ পৰাই। হেৰা অ'লা, মই বাৰীৰ পৰা আহোঁগৈ দে টিককে। শাককণ অকণমান চাবি, উতলি আছে। অঁ মূলা দুটা লৈ আহোঁগৈ চাটনি খাবলৈ। লাই আগ কেইডালো বইল কৰি খাবলৈ পোৱা হৈছেই চাগে। কমটি মজা লাগেনে? বইল কৰি থাকোঁতে আদা, নহৰু, কেঁচা জলকীয়া, ধনিয়া খুন্দি দি দিব লাগে আৰু গৰমে গৰমে নমাই খাই থাক। ইমান চুৰণি বুলি ভাবিছে নি আপুনি মোক? সৰু মাইহঁতৰ ঘৰৰ পৰা নিজে খুজি আনিছোঁ। ঢেৰ আছে সিহঁতৰ ধনিয়া। বিশ্বাস হোৱা নাই যদি নিজে গৈ চাই আহিবগৈ। তোমাক মই কথাটোহে সুধিছোঁ, ইমাননো কেলে খং কৰিছা? শাকনি বাৰীখনৰ কাৰণে মায়ে কিমান কষ্ট কৰি থাকে দেখিছা নহয়। খুব ভাল পায় শাক পাচলি খায়। যদি কেনেবাকে কোনোবাই নোকোৱাকে নিছে বুলি গম পায়, সেই চাত কিন্তু ৰক্ষা নিদিব আকৌ, সেইকাৰণে সুধিছোঁ। বৰ একেবাৰে মাকৰ শাকনি বাৰীখনৰ কাৰণে খুব চিন্তা। আপোনাৰ দেখোন কৰিবলৈ একো নাথাকেই। মা ভাগৰ শাকনি বাৰীখনকে ৰখীয়া হৈ থাকিবগৈ লাগে আকৌ তেতিয়াহ'লে। এইবোৰ দেখিছনে লাই? আমাৰ গাঁৱত কাৰ বাৰীত আছে আমাৰ গাঁৱত এনেকুৱা লাই? লাই বুলি ক'লে ভুলেই হ'ব পায়, বৰ লাই বুলি ক'ব লাগিব, বৰ লাই। গোটেই গাঁৱৰ ৰাইজক 7 দিন ধৰি খুৱাই থাকিলেও শেষ নহয় মোৰ বাৰী লাই। ধনিয়াবোৰ ঠায়ে ঠায়ে বখলা বখলকে নাইকিয়া হৈ আছে যে। কালি ঘৰত নাথাকোঁতে কোনোবাই কাণ্ড কৰিলেহি নি বাৰু? নিয়াটোতো খাটাং নিলে কোনোবাই। গোটেই শাকনি বাৰীখন এবাৰ ভালকৈ চাই লওঁ, আৰু কি বা নিলে তাৰ পিছত দেখা যাব। মোৰ ধনিয়া চুৰ কৰি খাই কোনেও শান্তিত থাকিবলৈ নোৱাৰিব। পেটৰ পৰা হ'লেও উকটি আনিমগে। পিঁয়াজ 5 কেজি, তাৰপিছতে ক'লা নিমখৰ টেমা এটা লৈ আহিবিচোন। কিছুমানে আকৌ নিমখ অকণমান সৰহকৈ নাখায় জানো? ঘুগুনিৰ ওপৰত ছটিয়াই ল'বলৈ ক'লা নিমখৰ টেমা এটা হ'লে ভাল হ'ব। হ'ব দে, আৰু কিবা দৰকাৰ হ'লে মই স্কুলৰ পৰা অহাৰ আগতে ফোন কৰি কৈ দিবি। ময়ো এজনী পাগলী দেই। 1 নম্বৰতে ধনিয়াহে লাগিছিলে। অ' ককা, ধনিয়া আনিবি, ঐ ধনিয়া। কেইমুঠিমান সৰহকৈ আনিবি, পাহৰি নাথাকিবি। অঁ হ'ব দে। এনেকুৱা ধনিয়া ছিজনৰ দিনত যদি মই কেঁচা ধনিয়াকেই খুৱাবলৈ নোৱাৰোঁ, তেতিয়াহ'লে কিহৰনো ঘুগুনি পকৰি দোকান দিছোঁ আকৌ। কোনে নিলে মোৰ ধনিয়া? কাৰ ইমান সাহস? কেনেবাকে বাবাটোৱে এইবোৰ কাম কৰা নাইতো। কি ঠিক, ইফালে মোক মাকে বহুৱাই চুলাই খুৱাই থাকোঁতে পুতেকে সিফালে গৈ ধনিয়া চুৰ নকৰিব কি মানে আছে? মাকৰ পুতেকৰো কাৰবাৰ হ'ব পাৰে এইবোৰ। এতিয়া গৈ আলেঙে চাই থৈ আহিমগে। কি বুলি ভাবিছে, মোৰ ধনিয়া চুৰ কৰি খাবলৈ পাৰে নে কোনোবাই? এইখনেই ভালকৈ চাই ল কি চাবলগীয়া আছে। বস্তুটো বেয়া নহয় বাৰু, যিকোনো বস্তু আকৌ ইঞ্জিনটোহে মেইন। ইঞ্জিনটোও বৰ্তমান ভালেই দেখিছোঁ। তেতিয়াহ'লে পইচা পাতি দি লৈ যাবগৈ লাগে আৰু নে কি? বৈ আকৌ এইখন ইয়াৰ পৰা নি অকণমান মচি কাচি ধূপ ধূনা জ্বলাই গধূলিলৈ দিবই লাগিব নহয় দোকান। মায়ে মটৰ ঘুগুনি বনালেই হপায় ইমান পৰ। কালি তাইক দুখামান বেছিকৈ কৈ পালোঁ নি বাৰু? বৰকে মাতিবলৈ মন কৰা নাই যে আজি মোক। বহ বুলিও নক'লে ভালকে। যি হওক যি নহওক, মোৰ মতলব ধনিয়া কেইডালৰ লগতহে আছিলে। ইহঁতৰ ঘৰত ধনিয়া পাত এখিলাও নাই। এইবাৰ ঘুগুনি বেপাৰীজনী দোকানলৈ গৈ চাওঁ। তয়ো খালিগে মানে জবা দোকানৰ ঘুগুনি পকৰি? উপায় নাই বুজিছ, ল'ৰাই নেমানে। ল'ৰা খাতিৰতেই নেযাওঁ বুলি ভবা জেগালৈও যাবলগীয়া হয় কেতিয়াবা, নেখাওঁ বুলি ভবা বস্তুটো খাবলগীয়া হয় কেতিয়াবা। ময়ো এদিন গৈছিলোঁ বাৰু জবা দোকানলৈ। ময়ো সেই একেই, মানুহটো খাতিৰত যাবলগীয়া হ'ল আকৌ সেইদিনা। মাছ মাংস একো এটা নানিলে নহয় বজাৰৰ পৰা। তই গম পাৱ দেখোন, মাংস এপিচ নোহোৱাকৈ ভাতকেইটা নেযায় মোৰ পেটলৈ। সেইকাৰণে বোলো অকণমান মাংস লগা ষ্টাইলৰ বস্তু এটা আনি লওঁগে জবা দোকানৰ পৰা। পকৰিকে আনিলোগে আৰু 20 টকা এটা। জানো থ, জবাই মোক কৈও থলে তই তাইৰ দোকানৰ পৰা পকৰি আনি খালি বুলি। নোকোৱা হ'লেও গম পালোহেঁতেন। ধনিয়া? অ' জেঠাই, দোকানত ধনিয়া বেলেগকৈ বিক্ৰী নকৰোঁ নহয়। শাক পাচলি দোকানলৈ গ'লেহে ধনিয়া পাব। গৈ থাকিবলৈ সময় নাই বুলিয়েতো তোৰ দোকানলৈ আহিছোঁ ন। 2 টকা এটাও নোলাবনে কেঁচা ধনিয়া? থকা হ'লে এনেই দি পঠিয়ালোহেঁতেন পাই।
সঁচা কথা ক'বলৈ গ'লে মই দোকানলৈ কেঁচা ধনিয়া আনিবলৈ পাহৰিছিলোৱেই। কালি ল'ৰা দুটা মানে ঘুগুনি খাই থাকোঁতেহে মোক মনত পেলাই দিছে আকৌ। এনেকৈ বোলে পিঁয়াজৰ লগত ধনিয়া অকণমান দিয়া নিয়মেই। সেইকাৰণে আজি মই ককাইক আনিবলৈ দিছোঁহে ধনিয়া। স্কুলৰ পৰা আহোঁতে কিনি আনিব, ঘৰতো নাই নহয় আমাৰ। ঐ হ'ব দে নহ'লে। আনবাৰ দেখোন কেনাই বুঢ়ী বাৰীত হাকে পাতে ধনিয়া উভৈ নদী হৈ থাকে। এইবাৰ একো নকৰিলে নে কিনো? ৰাতিপুৱাই ধনিয়া বিচাৰি ঘূৰি ফুৰিছে যে। মেমে আনিলে নি বাৰু? গাঁওখনত 1 নম্বৰ চুৰ সেইটোহে। সি আকৌ এইবোৰ বস্তু চুৰ নকৰে নহয় কাহানিও। হাঁহ কুকুৰা ছাগলী এইবোৰ পালে নিব বাৰু। ধনিয়া কেইডালনো চুৰ কৰি কি কাৰণে মৰিবলৈ আহিব সি? মই দেখোন আচল চোৰনীজনীৰ কথা পাহৰিছিলোৱেই। দিছিলে নহয় কালি ঘুগুনি দোকান লোকক দেখি। হয় মোৰ ধনিয়া সেইজনীৰ বাহিৰে আৰু কোনেও চুৰ নকৰে। ডাঙৰ পোনা, ডাঙৰ পোনা। শাকত ধনিয়া দিলে সঁচাকৈ বৰ মজা গোন্ধ এটা আহে ন? তো সেইকাৰণে লোকৰ ঘৰত খুজি মৰিছোগে, এনেই জানো? ডাঙৰ পোনা। মায়ে চিঞৰি আছে দেখোন মোক। খোৱা সময়তো শান্তি নাই। সানি লোৱা ভাতকেইটা খাই লওক। চিঞৰাৰ লগে লগে যাব লাগে বুলি কিবা কথা আছে নি? মুখৰ মাত খা দিবলৈও টান পোৱা হ'লি নি আজিকালি? ভাত খাই আছে দেখিছে দেখোন। একেবাৰে ভাতৰ পাতত আহি গালি দিছেহি যে আপুনি। বাদ বাকী বাদ দে। ডাঙৰ পোনা, ধনিয়া কাৰ বাৰীৰ পৰা আনিলি? বৰ জোখ দেখোন। এডালো ওখ নহয়, এডালো চাপ নহয়, শকত। মোৰ বাৰী কেইডালৰ গতে একেই। মই নেজানো দেই, বোৱাৰীয়েহে জানিব। এইবাৰহে মৰিলো। কাহানিও আমাৰ ঘৰত ভৰি দিবলৈ নহা মানুহজনী ধনিয়া বিচাৰিহে এইখিনি পালেহি মানে। হেৰা, কৈ দিয়া আকৌ কাৰ ঘৰৰ পৰা আনিছিলা যে? পাহৰিলো। হ'ব পাৰে ধনিয়া, কিন্তু চুৰ কৰি নিছে তাকো মোৰ বাৰীৰ পৰা নুসুধাকে। গাঁও বুঢ়া হতুৱাই মিটিং এখন দিয়াবই লাগিব। চুৱে হৈ কাঢ়িবই লাগিব। এইটো লওকচোন মা। কি এইটো? এনেই কিবা এটা। ধনিয়া পইচা? ধনিয়া পইচা বুলি নহয় আৰু, এনেই আপোনাক কিবা এটা দিছে বোৱাৰীয়ে। কেইটকা? 50 টকা। কথাবোৰ কাৰো আগত নক'ব দেই মা। ঘৈণীয়েৰক চম্ভালিবি। খাবলৈ মন গ'লে খুজি নিবি। হ'ব। সৌপোনা আহি পোৱাৰ আগতে জাবলিহঁতৰ ঘৰৰ পৰা টিককে এপাক আহোঁগে। পদুমী গিৰিয়েকৰ পৰা কালি খাই পেলোৱা অকণ আজি আনি দি থৈ যাবহি লাগিব। বৰ মাতিবলৈ মন নোযোৱা নিচিনা কৰি আছে। ময়ো ইমান ধাৰ খোৱা নহয়। খেল আজি অপেনিং। আজিৰ পৰা সদায় এনেকেই ঠেলি লৈ ফুৰিব লাগিব। লাজ নকৰিবি, জোৰ লগা। কিহৰ লাজ কৰা হ'লে এইখন আনিলোগেহেঁতেন নে কি আকৌ? পইচা বনোৱা মেচিনহে এইবোৰ। ঘৰলৈ গৈ টিপ টপকে সজাই পেলামগে এতিয়া। ঐ জাবলি, দে 50 টকা এটা। আজিও ওলাই গ'ল দেখিছ? ইমান ভালকে কৈ থৈ যোৱা পিছতো ওলাই গ'ল। আজিও নহ'বগে আৰু মোৰ দোকান দিয়া। এতিয়া চাগে খাই বৈ গোটেইজনী ফিটিং হৈ আহিব।